পুত্ৰৰ সন্মুখতে কৰুণ মৃত্যুক সাৱটিলে মাতৃয়ে। টিয়কৰ ৰজাবাৰী জাজিমুখ পথত সংঘটিত ভয়ানক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা। নিহত মহিলাগৰাকীৰ নাম সাবিত্ৰী কৰ্মকাৰ বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি মুদৈজানৰ পৰা জাজিমুখ অভিমুখী AS 03CC 5369 নম্বৰৰ ডাম্পাৰখনে বিপৰীত দিশৰ পৰা অহা AS 03 AB 5139 নম্বৰৰ স্কুটিৰ সৈতে সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰ চালকে পলায়ন কৰে। পুত্ৰৰ সন্মুখতে কৰুণ মৃত্যুক সাৱটিলে চেনিজানৰ সাবিত্ৰী কৰ্মকাৰে। পুত্ৰসহ স্কুটিৰে ভনীয়েকৰ ঘৰলৈ গৈ আছিল মহিলাগৰাকী। ঘটনাস্থলীত টিয়ক আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে দুৰ্ঘটনাত পতিত দুয়োখন বাহন জব্দ কৰে। আজি আপোনালোকৰ সন্মুখত মানে দুৰ্ভাগ্যক্ৰমে আপোনালোকৰ অলপ দেৰিকৈ আহিলে। আমাৰ সন্মুখতে এগৰাকী মহিলাৰ স্পট ডেথ। আজি দুখিতভাৱে আমি ক'বলৈ দুখ লাগিছে যে এইটো ৰাস্তা এটা গাঁৱলীয়া ৰাস্তা হ'ব পাৰে PWD আণ্ডাৰত, কিন্তু এটা সীমিত ঠেক জেগাৰে যোৱা এটা ৰাস্তা। এইটো ওৱান ৱে পথ ক'বলৈ PWD যেতিয়া ৰাস্তা বনাবৰ কাৰণে মানুহখিনি আহিছিলে, আমি কৈছিলোঁ আমাৰ নিজৰ অংশৰ মানে মাটিৰ অংশ আমি এৰি থোৱা আছে যে ৰাস্তাটো বহল কৰক। তাৰ উপৰিও ৰাস্তাটো বহল নহ'ল বাৰু, তথাপিতো এই ওৱান ৱে ৰাস্তাটোত ডাম্পাৰৰ যি অটপালি, আজি এইটো নহয়, আজি এইটো ফাৰ্ষ্ট টাইম নহয়, আজি ৩-৪বাৰ। আজি আপোনাৰ এইখিনিৰ পৰা 1 কিলোমিটাৰ আগতে আমাৰ নামঘৰৰ আগত এটা দুৰ্ঘটনাত এজন চৰকাৰী কৰ্মচাৰী মানে বিকলাংগ হৈছে। বিকলাংগ মানে তেওঁ মৃত্যুমুখৰ পৰা ঘূৰি আহিছে। তাৰ পাছত আমি মানে প্ৰশাসনক অনুৰোধ কৰাত প্ৰশাসনে এখন মিটিং কৰিলে চাৰ্কুল অফিচাৰৰ উপস্থিতিত। তেওঁক আমি অনুৰোধ কৰিলোঁ, অন্ততঃ আপোনালোকে যদি এইবিলাক বন্ধ কৰিব নোৱাৰে, যদি আইনীভাৱে আপোনালোকে মজবুৰি যদি বন্ধ কৰিব নোৱাৰে, তেনেহ'লে অন্ততঃ আমাৰ দুখন স্কুল আছে ইয়াত। এই দুখন স্কুলত মুদৈজান মুছলিম গাঁৱৰ পৰা আদি কৰি মুদৈজান ভৰুৱা গাঁৱৰ সকলো শিক্ষাৰ্থী ইয়াতে শিক্ষা গ্ৰহণ কৰে। ৰাতিপুৱা 8টাৰ পৰা 10টা বজালৈকে এইটো বহুত ট্ৰেফিক থাকে, ষ্টুডেণ্টৰ ট্ৰেফিক থাকে। আমি অনুৰোধ জনাইছিলোঁ যে অন্ততঃ ৰাতিপুৱা সময়ত আৰু ইভিনিং যেতিয়া স্কুল বন্ধ হয়, সেই সময়ত অন্ততঃ এই ডাম্পাৰবিলাক যিবিলাক বেআইনীভাৱে হওক বা আইনীভাৱে হওক, মাটি যিখিনি আমাৰ ব্ৰহ্মপুত্ৰৰ যিখিনি পলস লৈ গৈ পেলাই NSA ফ্লাইঅভাৰ দি আছে বাৰু, যিহে নহওক সেইটো মই ক'বলৈ নাযাওঁ, বেআইনীভাৱে হওক বা আইনীভাৱে হওক, কিন্তু সেই আমি অনুৰোধ জনাইছিলোঁ যে এইখিনি সময়ৰ কাৰণে এই ডাম্পাৰখিনি বন্ধ কৰিব লাগে। সেইটো মিটিং অনুষ্ঠিত হ'ল, মানে হেৰি কৰা হ'ল, মিটিঙত ডিচিশ্যন লোৱা হ'ল যে এই সময়ত বন্ধ থাকিব। কিন্তু এই বন্ধ থকা সময়খিনি এটা নিৰ্দিষ্ট পিৰিয়ডলৈকে সীমাবদ্ধ। এসপ্তাহ, 10 দিন, এমাহলৈকে সীমাবদ্ধ থাকে। এমাহৰ পিছত কি হয় আমি নাজানো, আমি স্থানীয় জনতা, আমি নাজানো কি হয়। তাৰপিছত আকৌ সেই ডাম্পাৰৰ অটপালি, আজি একেই ডাম্পাৰৰ অটপালিত আজি ডাম্পাৰৰ খুন্দাত এগৰাকী মহিলা ইয়াতে স্পট ডেথ হৈছে। আমি স্পট ডেথ NS 37 হ'লে আমি মানে হেৰি নহওঁ যে তাতে আপোনাৰ স্পীড লিমিট নাই, তাতে স্পীড লিমিট 80 বা 60 থাকে, তাতে ভুল ভ্ৰান্তিভাৱে হ'ব পাৰে। এইটো ৰাস্তাত য'ত 20 কিলোমিটাৰ স্পীড লিমিট দিব লাগে, বেছি 30 বা 40 কিলোমিটাৰ, ইয়াতে 60 কিলোমিটাৰ 50 কিলোমিটাৰ স্পীডত ডাম্পাৰবিলাক হেৰি যোৱা কৰে। আমি দেখোঁ দুখন ডাম্পাৰৰ মাজত কম্পিটিশ্যন, মানে ইখন ডাম্পাৰ আগত যাব লাগে, ইখন ডাম্পাৰ আগত যাব লাগে, এক্টিভ আগত মাৰিব লাগে, এক্টিভ পাছত মাৰিব লাগে। সেইটো কাৰণে আজি এই দুৰ্ঘটনাটো ঘটিলে আমি অনুৰোধ কৰোঁ, প্ৰশাসনৰ কি পলিচি আমি নাজানো, আমি সাধাৰণ জনতা, আমি অনুৰোধ কৰোঁ যে আমি গাড়ী বন্ধ কৰিব নোৱাৰোঁ, প্ৰশাসনে বন্ধ কৰিব নোৱাৰোঁ বুলি তেওঁ কৈছে, কিন্তু আমি নাজানো। আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ যে অন্ততঃ স্কুলৰ সময়খিনি আৰু ইয়াতে এটা নিৰ্দিষ্ট সময় স্পীড লিমিট এটা বান্ধি দিয়ক, যে সকলোকে এজন কৰ্মচাৰী ট্ৰেফিক পুলিচ বা যেনেকুৱা আইনীভাৱে যি সহায় কৰিব পাৰে আমাক, আমি সহায় কৰিবৰ কাৰণে প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু 2 নম্বৰ কথা কি, আমাৰ ৰাস্তাটো খুব সীমিত, মানে এইটো যিটো আপোনাৰ ৰাস্তাটো বহল হয়। দুৰ্ঘটনাটো কেইটামান বজাত? দুৰ্ঘটনাটো একজেক্টলি মই আপোনাৰ টাইমটো 2:30, আপোনাৰ এতিয়া 3:20 হৈছে। ঘৰ কোন জেগাত? মানুহগৰাকীৰ ঘৰত এটা কোন জেগাত? চেনিজান। আমাৰ সম্পৰ্কীয় হয়, এই গাঁৱৰে সিটোমূৰত আপোনাৰ আমাৰ পৰশ বুলি এজন তেওঁ থাকে, তেওঁৰ সম্পৰ্কীয় মানুহ, তেওঁ মিতিৰ খাবৰ কাৰণে, মাহীয়েক, তেওঁ মিতিৰ খাবৰ কাৰণে আহিছিলে। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম ভাষা। সময়ৰ খবৰ সময়ত পাবলৈ
ফ'ল' কৰক টাইম অফ আছাম।